অসমৰ বিভিন্ন প্ৰান্তত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান পূৰ্ণগতিত অব্যাহত বিজেপিৰ সভাপতি অমিত শ্বাহ তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীৰ সভা লোকসভা নিৰ্বাচন উপলক্ষে কামৰূপ মহানগৰ জিলাত দিব্যাংগ আৰু বয়োজ্যেষ্ঠসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ পৰাজয়ৰ ধাৰা অব্যাহত আজি চেন্নাই ছুপাৰ কিংছ দল কিংছ 11 পাঞ্জাবৰ আৰু মুম্বাই ইণ্ডিয়াছ দল ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি নমস্কাৰ পুৱাৰ বাতৰি হৈতে মই জুলি শৰ্মা বৰুৱা এতিয়া বিতং বাতৰি অসমত অহা 11 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্ত পৰিবলৈ মাজত মাথো 3টা দিন বাকি থকা অৱস্থাত ৰাজ্যখনৰ সকলো প্ৰান্ততে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ কাৰ্যসূচী তীব্ৰতৰ কৰা পৰিলক্ষিত হৈছে বিভিন্ন দলৰ ৰাষ্ট্ৰীয় নেতৃবৰ্গয়ো অসমত প্ৰচাৰ অভিযান চলাইছে বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কালি মৰিগাঁও জিলাৰ আহতগুৰিত এখন নিৰ্বাচনী সভাত ভাষণ দি কয় যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে যোৱা 5 বছৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাংগীন বিকাশৰ বাবে 2,80,000 কোটি টকা বিনিয়োগ কৰিছে অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ আৰু অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ বাবে বিজেপি চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বিষয়েও তেওঁ উল্লেখ কৰে সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ভাষণ দিয়ে কিছু বছৰ আগতে অসমৰ প্ৰদেশ কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে তেখেতসকলৰ সভানেত্ৰীক গুৱাহাটী বৰঝাৰ বিমান পথত আদৰণি জনাবৰ বাবে অৰ্পণ কৰিছিল কিন্তু সেই সময়ত কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে আমাৰ অসমীয়া জাতীয় জীৱনৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে বৰ্তমান বিজেপি চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ নামত অসমৰ জনসাধাৰণক হাৰাশাস্তি কৰিছে কালি ধুবুৰী ঝগড়াৰ পাৰ খেলপথাৰত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত ভাষণ দি তেওঁ ডিটেনশ্যন কেম্পত থকা কণ শিশুকো হাৰাশাস্তি কৰা হৈছে বুলি অভিযোগ কৰে তেওঁ কয় যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী খচৰাৰ পৰা অসমৰ 40 লাখ লোকৰ নাম বাদ পৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে কেৱল ৰাইজক আভুৱা ভাৰি দেশখন ধ্বংস কৰিছে বুলি তেওঁ মন্তব্য কৰে একটা দিয়েছেন ললিপপ ওটা হচ্ছে এনআরসি আরেকটা ললিপপ দিয়েছে সেটা কি বলতো উৎপাদনের ভুল বোঝানো হচ্ছে পার্লামেন্টে আমরা একা হয়ে গিয়েছিলাম কিন্তু আমরা লড়াই ছাড়িনি কারণ আমরা মনে করি আমরা পরে ছিলাম আমি পারবো আগন্তুক লোকসভা নিৰ্বাচন উপলক্ষে অসমৰ আন প্ৰান্তৰ দৰে কামৰূপ মহানগৰ জিলাতো দিব্যাংগ আৰু বয়োজ্যেষ্ঠসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এই সম্পৰ্কত আমাৰ প্ৰতিবেদন আগন্তুক সাধাৰণ নিৰ্বাচনত ভোটদানৰ বাবে প্ৰতিজন ভোটাৰক উৎসাহী কৰি তুলিবলৈ নিৰ্বাচন আয়োগে অব্যাহত ৰখা প্ৰচেষ্টাৰ অংশ হিচাপে অসম চৰকাৰৰ অধীনত বয়োজ্যেষ্ঠ আৰু বিশেষভাৱে সক্ষম ভোটাৰসকলৰ সুবিধাৰ্থে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে এই ক্ষেত্ৰত কামৰূপ মহানগৰ জিলাৰ অধীনত গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কে কিছু কথা সদৰি কৰিলে উপায়ুক্ত বিশ্বজিৎ পেগুৱে এইবাৰ যেটো মটো আছে নো ভোটাৰ ইজ টু বি লেফট বিহাইণ্ড আৰু এই মটোটো আমি বা এই উদ্দেশ্যটো আমি আগত ৰাখি আমি সকলো সেকশনকে আমি আপিল কৰিব বিচাৰো যে আপোনালোকে আহক আপোনালোকৰ ভোট সাব্যস্ত কৰক তাৰে ভিতৰত আমি স্পেচিয়েল কেয়াৰ লৈছোঁ আমাৰ যিবোৰ স্পেচিয়েলি এবল আমি পাৰ্চনছ উইথ ডিছেবিলিটিজ PWD ভোটাৰ্ছ হয় তেওঁলোকৰ কাৰণে আমি স্পেচিয়েল কেয়াৰ লৈছোঁ যে যাতে তেওঁলোকে আগবাঢ়ি ওলাই আহে লগতে আমাৰ যিবোৰ বৃদ্ধাসকল আছে তেওঁলোকৰ কাৰণেও আমি আপিল কৰিব বিচাৰোঁ যে তেওঁলোকৰ কাৰণেও ব্যৱস্থা কৰা হ'ব আৰু তেওঁলোক যেতিয়া ভোট দিবলৈ আহিব তেওঁলোকৰ কাৰণে স্পেচিয়েল কিছুমান আমি কেয়াৰ লৈছোঁ যেনে আমাৰ PWD ভোটাৰ্ছসকলৰ কাৰণে আমি হুইল চেয়াৰ ব্যৱস্থা কৰিছোঁ আৰু ঠিক তেনেধৰণে আমাৰ এল্ডাৰলি চিটিজেনসকলৰ কাৰণে বা অল ইনফ্লুৱেঞ্চ ভোটাৰ্ছবিলাকৰ কাৰণে আমি ট্ৰান্সপৰ্টেশ্যনৰ আমি ব্যৱস্থা ৰাখিছোঁ যাতে তেওঁলোকক ঘৰৰ পৰা আনি ভোট দি আকৌ ঘৰলৈ থৈ আহিব পাৰে যিসকল চকুৰে নেদেখে তেওঁলোকক এটা একাম্পানী কৰিবলৈ দিয়া হ'ব বাট হি হেজ টু বি এবাভ 18 years এণ্ড হি হেজ টু বি মেম্বাৰ অফ দ্য ফেমিলি ইতিমধ্যে আমাৰ যিটো ভোটাৰ লিষ্টত মেপিং মানে মাৰ্ক হৈ গৈছে সেইখিনি হৈছে প্ৰায় 700 মান ভোটাৰ মানে পাৰ্চনছ উইথ ডিছেবিলিটি ভোটাৰ আমি ইতিমধ্যে আইডেণ্টিফাই কৰি আমি মাৰ্ক কৰিছোঁ ভোটাৰ তালিকাত ৰাজ্যৰ আন জিলাসমূহৰ লগতে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ অধীনতো ভোটগ্ৰহণ বিষয়াসকলৰ বাবে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে ইতিমধ্যে আমাৰ 3 নম্বৰ ৰাউণ্ড অফ ট্ৰেইনিং এতিয়া 8 তাৰিখ আমি ৰাখিছোঁ এনে দুটা ৰাউণ্ড অলৰেডি হৈ গৈছে 60টা যেটো পলিং ষ্টেচন টু বি অল ওমেন যেটো পলিং ষ্টেচন হ'ব মেনেজ বাই অল ওমেন 60টা আমি এতিয়ালৈকে আইডেণ্টিফাই কৰিছোঁ
আৰু এই হাতীতাত যিসকলে মানে নিযুক্তি দিয়া হৈছে তেওঁলোককো স্পেচিয়েল ট্ৰেইনিং দিয়া হৈছে উল্লেখ্য যে কামৰূপ মহানগৰ জিলাৰ অধীনত বৰ্তমানলৈ 10,80,000 উপযুক্ত ভোটাৰৰ নাম পঞ্জীয়নভুক্ত কৰা হৈছে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেজপুৰ লোকসভা সমষ্টি বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ হৈ বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত হিমলুগুৰিত কালি অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে সভাত তেওঁ কয় যে বিজেপি চৰকাৰ প্ৰৱৰ্তন কৰা উজ্জ্বলা আয়ুষ্মান আদি বিভিন্ন আঁচনিয়ে জনসাধাৰণক উপকৃত কৰিছে সভাত বিধায়ক দেৱানন্দ হাজৰিকাও উপস্থিত আছিল সম্ভৱ তুলিব পাৰিছো 50,000 পৰিয়ালে অটল অমৃত অভিযানৰ সুযোগ ললে এই যদি অটল অমৃত অভিযান নাথাকিলেহেঁতেন কোনোবাই মাটি বিক্ৰী কৰিব লাগিলেহেঁতেন কোনোবাই নগদ আমাৰ দলৰ শিলচৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেৱৰ সমৰ্থনত কালি শিলচৰ কাছাৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত এটা সমদল উলিওৱা হয় কংগ্ৰেছ দলৰ ভালে সংখ্যক নেতা কৰ্মী আৰু সমৰ্থকে সমদলত অংশগ্ৰহণ কৰে এতিয়া খন্তেক বিৰতিৰ পিছত আছে বাতৰিৰ পৰৱৰ্তী অংশ खाने पीने के बिल पे जो सर्विस चार्ज लगाते हैं इसे चुकाना या न चुकाना ये ग्राहक की मर्जी है जो ग्राहक से जबरदस्ती सर्विस चार्ज लगाएगा अनफेयर ट्रेड प्रैक्टिस का वो दोषी माना जाएगा रेस्टोरेंट द्वारा ऐसा करने पर ग्राहक कंज्यूमर फोरम यानी उपभोक्ता मंच की शरण ले सकता है सर्विस चार्ज जरूरी नहीं ग्राहक की मजबूरी नहीं ग्राहक जागो লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কাৰ্বি আংলঙত বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে ডিফুৰ লৰুলাংছ খেলপথাৰত কালি বিজেপিৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয় সভাত ভাষণ দি ডিফু সমষ্টিৰ বাবে মনোনীত বিজেপি প্ৰাৰ্থী হৰেন সিং বেই কংগ্ৰেছ আৰু এএছডিচি কঠোৰভাৱে সমালোচনা কৰে তেওঁ কয় যে তেওঁ সাংসদ হিচাপে নিৰ্বাচিত হলে জিলাখনলৈ প্ৰত্যক্ষ পুঁজি আবণ্টনৰ হকে সংসদত মাত মাতিব IPL ক্ৰিকেট প্ৰতিযোগিতাত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু দলৰ পৰাজয়ৰ ধাৰা অব্যাহত আছে কালি বেংগালুৰুত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ দলে ঘৰুৱা দলটো 5 উইকেটত পৰাজিত কৰে প্ৰথমে বেট ধৰি ঘৰুৱা দলটোৱে বিৰাট কোহলিৰ 84 আৰু ABD ভিলিয়াৰ্ছৰ 63 ৰানৰ সহায় নিৰ্ধাৰিত 20 অভাৰ 3টা উইকেট হেৰুৱাই 205 ৰান সংগ্ৰহ কৰে প্ৰত্যুত্তৰত কলকাতাৰ দলটোৱে আন্দ্ৰে ৰাছেলৰ 13টা বলত বিস্ফোৰক অপৰাজিত 48 ৰানৰ সহায়ত 19 অভাৰ এটা বলতে 5টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয় প্ৰতিযোগিতাৰ আজিৰ দুখন খেলত ক্ৰমে চেন্নাই ছুপাৰ কিংছ দল কিংছ 11 পাঞ্জাবৰ আৰু মুম্বাই ইণ্ডিয়ান্স দল ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি হ'ব কোকৰাঝাৰ লোকসভা সমষ্টিৰ UPPLৰ প্ৰাৰ্থী উৰ্খাও গৌৰৱ ব্ৰহ্মৰ সমৰ্থনত বাক্সা জিলাৰ শিমলা গ্ৰাম্য ষ্টেডিয়ামত এফছু UPPL আৰু NDAB প্ৰগতিশীলৰ যৌথ উদ্যোগত এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয় সভাত ভাষণ দি এফছুৰ সভাপতি প্ৰমোদ বৰুৱে BTC প্ৰধান হাগ্ৰামা মহিলাৰীক কুৰ্ধাৰ সমালোচনা কৰি কয় যে BTC প্ৰায় 32 লাখ লোকৰ ভিতৰত কোন জনগোষ্ঠীৰ বাবে কেনে ধৰণৰ আঁচনি গ্ৰহণ কৰা হ'ব সেই সম্পৰ্কত মহিলাৰী কোনো ধাৰণা নাই তেওঁ বৰ্তমানৰ সাংসদ নৱশৰণীয়াকো সমালোচনা কৰি কয় যে শৰণীয়ে বড়ো আৰু অবড়ো মাজত বিভেদকামী ৰাজনীতিৰ সৃষ্টি কৰিছে সভাত NDAB প্ৰগতিশীলৰ সম্পাদক গোবিন্দ বসুমতাৰীয়েও ভাষণ দিয়ে কোকৰাঝাৰ লোকসভা সমষ্টি নিৰ্বাচন নিয়াৰিকৈ পৰিচালনা কৰাৰ উদ্দেশ্যে বাক্সা জিলা প্ৰশাসনে প্ৰস্তুতি চলাই আছে এই উদ্দেশ্যে জিলাখনৰ হালবাৰী মহকুমাৰ জালা ৰাজচক্ৰৰ অন্তৰ্গত 89টা ভোট কেন্দ্ৰৰ বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলক লৈ এখন সভা অনুষ্ঠিত হয় সভাত মহকুমাধিপতি নিত্য বিনোদ ৱাৰী জিলা প্ৰাথমিক শিক্ষা বিষয়া তৰুণ চন্দ্ৰ বৰা ৰাজচক্ৰ বিষয়া বিজিতা ডেকা আদিকে ধৰি কেইবাগৰাকীও ব্যক্তিয়ে অংশগ্ৰহণ কৰে গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জোনমণি খাউণ্ডে কয় যে আগন্তুক নিৰ্বাচনত তেওঁ যদি জয়ী হয় তেনেহলে সংসদত মহিলাৰ বাবে 33% আসন সংৰক্ষণৰ বাবে মাত মাতিব সমাজৰ যাতে পুৰুষৰ সমানে মহিলায়ো অধিকাৰ লাভ কৰে তাৰ বাবেও তেওঁ যুঁজ দিব কালি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলত তেওঁ লগতে কয় যে খিলঞ্জীয়াসকলৰ সমস্যাসমূহৰ সমাধানৰ বাবে তেওঁ সদনৰ মজিয়াত দাবী উত্থাপন কৰিব
লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দৰং জিলা আৰক্ষী বিভাগে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে জিলাখনৰ মুঠ 860টা ভোট কেন্দ্ৰৰ 115টা নিৰাপত্তা দিশৰ পৰা গুৰুত্বপূৰ্ণ বিবেচনা কৰি সেই ভোট কেন্দ্ৰসমূহত কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ লোক নিয়োগ কৰাৰ সিদ্ধান্ত লোৱা বুলি জিলা আৰক্ষী অধীক্ষক অমৃত ভূঞাই প্ৰকাশ কৰে কালি এই উদ্দেশ্যে আয়োজিত এখন সংবাদমেলত অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতিম বৰুৱায়ো উপস্থিত আছিল কেন্দ্ৰীয় লোকসেৱা আয়োগে আয়োজন কৰা 2018 বৰ্ষৰ ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ ফলাফল কালি ঘোষণা কৰা হৈছে এইবাৰ পৰীক্ষাত মুঠ 759 গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে তাৰ ভিতৰত 36 গৰাকী বিশেষভাৱে সক্ষম প্ৰাৰ্থীও আছে আইআইটি বম্বেৰ পৰা বিটেক ডিগ্ৰীধাৰী কনিষ্ক কাটাৰিয়াই এই পৰীক্ষাত প্ৰথম স্থান দখল কৰিছে লিখিত পৰীক্ষাত 10486 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল এইবাৰ অসমৰ 7 গৰাকী পৰীক্ষাৰ্থী এই পৰীক্ষাত উত্তীৰ্ণ হৈছে গুৱাহাটী অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান নাটশালাৰ উদ্যোগত কালি সন্ধিয়া গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অ ফুল নুফুল কিয় নামৰ এখন নাট মঞ্চস্থ কৰা হয় লিয়াকত আলীৰ ৰচিত আৰু জগদীশ গোস্বামী পৰিচালিত এই নাটখন অধ্যাপক ডক্টৰ শৈলেন ভৰালীয়ে উদ্বোধন কৰে নাটশালাৰ পুৰণি শিল্পীয়ে অভিনয় কৰা নাটখনৰ সামগ্ৰিক পৰিকল্পনা অমূল্য দাসৰ ব্যৱস্থাপনাত আছিল প্ৰকাশ শৰ্মা আৰু দিবাকৰ গোস্বামী আজি পুৱাৰ বাতৰি ইমানেই নমস্কাৰ